নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ভাৰতীয় বায়ুসেনা ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ ফালৰ পৰা ডাইৰেক্ট ৰিক্ৰুটমেন্ট গ্ৰুপ সি সিভিলিয়ান পোষ্ট ইণ্ডিয়ান এয়াৰ ফোৰ্স এডভাৰটাইজমেন্ট নম্বৰ 01/2025 মানে আপোনালোকৰ ভাৰতীয় বায়ুসেনাৰ ফালৰ পৰা আমাৰ অল ইণ্ডিয়াৰ যিবিলাক এয়াৰপোৰ্টৰ ষ্টেচন থাকে এয়াৰপোৰ্ট মানে আপোনালোকৰ এয়াৰপোৰ্ট থাকে তাৰ সিভিলিয়ান পোষ্টৰ প্ৰায় 3টা মান আপোনাৰ এটা দুটা 3টা মান ষ্টেচনত পোষ্ট মুকলি হৈছে যত নেকি পোষ্টবোৰ বিভিন্ন ধৰণৰ পোষ্ট আছে লোৱাৰ ডিভিজন ক্লাৰ্ক আছে এলডিসি মানে হিন্দী টাইপিষ্ট কুকমেনৰ পোষ্ট আছে আপোনালোকৰ ষ্টৰ কিপাৰ ইত্যাদি ধৰণৰ ট্ৰেডমেনৰ বহুতখিনি পোষ্ট আছে যত নেকি আপোনালোকে এপ্লাই কৰিব পাৰিব আমাৰ অসমৰ এটা এয়াৰপোৰ্ট ষ্টেচনতো পোষ্ট মুকলি হৈছে কোনটো পোষ্ট মুকলি হৈছে যেটো এখিনি অফলাইন মাধ্যমত এপ্লাই কৰিব লাগিব বয়স কিমান লাগিব কোৱালিফিকেশন কিমান লাগিব আপোনালোকে কেনেদৰে এপ্লাই কৰিব লাগিব আৰু কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়া লাষ্ট ডেট আৰু গুটেখিনি তথ্য পাব মানে A to Z আৰু এইখিনি কোনো ধৰণৰ অগ্নিবীৰৰ চাকৰি নাই কিনি সম্পূৰ্ণ পাৰ্মানেন্ট মানে গ্ৰুপ সি সিভিলিয়ান পোষ্ট যদি সম্পূৰ্ণ মানে পাৰ্মানেন্ট প্ৰায় 15 পাৰ্মানেন্ট চাকৰি আপোনাৰ মুঠতে বয়স তেনে অগ্নিবীৰ 4 বছৰত কৰি আপোনাৰ ৰিটায়াৰমেন্ট দিয়ে তেনেকুৱা ধৰণৰ নহয় পুৰা পাৰ্মানেন্ট চাকৰি আপোনাক কৰিব পাৰিব যদি এইখিনি চাকৰি ল'ব পাৰে ভিডিওটো হেকলৈকে চাব ভিডিওটো আৰম্ভ কৰাৰ আগতে গুটেখিনি তথ্য কম মোৰ ইউটিউব চেনেলটো যদি আপুনি এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে যেটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব তেতিয়া মই এনে ধৰণৰ যিকোনো চাকৰি ৰিলেটেড অল ইণ্ডিয়াৰ ভিতৰত যি পোষ্টে অনুলক আপোনালোকক আপডেটটো দিলে মানে ইনফৰমেশনটো দিলে আপুনি প্ৰতিটো ভিডিও নটিফিকেশন পাব আৰু কন্টিনিউ ভিডিওখিনি চাই আপুনি আগন্তুক দিনত যদি চৰকাৰী চাকৰি এটা লোৱাৰ সপোন আছিল তেন্তে সপোনবিলাক দিঠক কৰিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো এইখিনি এপ্লাই কৰিব লাগিব বৰ্তমান কিন্তু আগতে কৈছো আজিকালি যেটো চাকৰিবিলাক অনলাইনত কৰিব লাগে কিন্তু এইখিনি কোনো ধৰণৰ অনলাইনত নহয় অফলাইন মাধ্যমত আপোনালোকে এপ্লাই কৰিব লাগিব প্ৰথম পোষ্টটো কৈছে সিভিলিয়ান পোষ্ট হয় গ্ৰুপ সি লেভেলৰ পোষ্ট হয় প্ৰথম পোষ্টেল এড্ৰেছ প্ৰথম এয়াৰফোৰ্স ষ্টেচন 1 নম্বৰটো যোনটো দিছে তাতে আটাইতকৈ বেছি পোষ্ট আছে টোটেল যদি পোষ্ট 148টা পোষ্ট আছে টোটেল ধৰি গুটেখিনিত এটো খালি হৈছে এয়াৰ অফিস কমান্ডিং এয়াৰফোৰ্স ষ্টেচন অৰ্জুন সিংহা পেন্ডুগড় ওয়েস্ট বেংগল 713148 এই কথা মই দেখাই দিম এটো এড্ৰেছত আপোনালোক খালি হৈছে এটোটো আমাৰ অসমৰ ল'ৰা-ছোৱালী এপ্লাই কৰিব পাৰে মানে অল ইণ্ডিয়াৰ ল'ৰা-ছোৱালীৰ লগতে আমাৰ অসমৰ প্ৰতিটো ষ্টেচনতে আপোনালোকে এপ্লাই কৰিব পাৰে ইয়াত পোষ্ট আছে আপোনালোকৰ লোৱাৰ ডিভিজন ক্লাৰ্ক এলডিসি আছে 10টা আৰু কোন কাষ্টত কিমানটা কোনটো কাষ্টত আছে হেখিনি মই ইয়াতে লগাই থম আপোনালোকে নিজে নিজে চাই লব স্ক্ৰিনশ্বট মাৰি নিজে ৰখাই লৈ পঢ়ি চাই লব তাৰপৰা হিন্দী টাইপিষ্টত এটা পোষ্ট আছে কুকমেনত আছে 12টা ষ্টৰ কিপাৰত আছে 18টা কাৰ্পেন্টাৰ এস্কেট আছে 3টা পেইন্টাৰ এস্কেট আছে 3টা আৰু তাৰ পিছত মাল্টিটাস্কিং ষ্টাফ যত নেকি এমটিএস মেট্ৰিক পাছ হলে আপোনালোকে এপ্লাই কৰিব পাৰে তাত 53টা বহুত পোষ্ট আছে আৰু মেছ ষ্টাফৰ 7টা পোষ্ট আছে আৰু লেণ্ডাৰীমেনত 3টা আছে মেছ কিপিং ষ্টাফ এই হাউসকিপিং ষ্টাফ হাউসকিপিং ষ্টাফত আপোনালোকৰ 30টা আছে ভালচিনেছৰত আছে এটা সিভিল মেকানিক্যাল ট্ৰান্সপোৰ্টৰ ড্ৰাইভাৰত আপোনালোকৰ 8টা পোষ্ট অৰ্ডিনাৰী গ্ৰুপত টোটেল 148টা পোষ্ট আছে আৰু কোনটো কাষ্টত কিমানটা আছে হেখিনি কৈ নাথাকো ভিডিওটো বহুত বেছি দীঘলীয়া হৈ যাব ইয়াতে মই লগাই থম আপোনালোকে স্ক্ৰিনশ্বট মাৰি নিজে পঢ়ি লব প্ৰথম এখিনি পোষ্ট খালি হৈছে আপোনালোকৰ ওয়েস্ট বেংগলৰ আপোনালোকৰ এটো এয়াৰপোৰ্টৰ ষ্টেচনত খালি হৈছে তাৰ পিছত আমাৰ 2 নম্বৰটো আমাৰ অসমত খালি হৈছে চাই লওক এয়াৰফোৰ্স কমান্ডিং এয়াৰফোৰ্স ষ্টেচন তেজপুৰ আসাম তেজপুৰৰ যেটো এয়াৰফোৰ্সৰ ষ্টেচন আছে তাত এটো পোষ্ট খালি হৈছে আপোনাক আমাৰ অসমৰ ল'ৰা-ছোৱালীৰ কাৰণে ভাল এইটো পোষ্টত এপ্লাই কৰিব পাৰিব যদি যোগ্য হয় ইয়াত খালি হৈছে এলডিসি মানে হল লোৱাৰ ডিভিজন ক্লাৰ্ক ইয়াত মাত্ৰ কিন্তু আনৰিজাৰ্ভতে এটা পোষ্ট আছে এটাহে পোষ্ট আছে আনৰিজাৰ্ভত আছে আনৰিজাৰ্ভত থাকিলে আপুনি এসসি হক এসটি হক ওবিসি ইডব্লিউএছ মানে যি কাষ্টেন হক ইউআৰত এপ্লাই কৰিব পাৰে কিন্তু কোৱালিফিকেশনটো আৰু বয়সটো বিশেষকৈ আপোনাৰ ইউআৰৰ মতে মিলিব লাগিব তেতিয়া আপোনালোকে এলডিসি এপ্লাই কৰিব পাৰিব তাৰ পিছত আনটো পোষ্ট হৈছে এয়াৰ অফিস কমান্ডিং এয়াৰফোৰ্স ষ্টেচন আম্বালা কেন্ট হাৰিয়ানা পিন 133001 মানে হাৰিয়ানাত এটো পোষ্ট খালি হৈছে হিন্দী টাইপিষ্ট এটো এটাই পোষ্ট আছে তাৰ পিছত একেবাৰে হেখৰটো হৈছে এলডিসিতে খালি এয়াৰ অফিস কমান্ডিং এয়াৰফোৰ্স ষ্টেচন এয়াৰফোৰ্স সেন্ট্ৰেল একাউন্ট অফিস সুব্ৰত পাৰ্ক নিউ দিল্লী এটো নিউ দিল্লীত আপোনালোক খালি হৈছে ইয়াত 3টা পোষ্ট আছে এলডিসিত এইখিনিয়ে পোষ্টখিনি গম পালে এতিয়া কোড কিমান খালি হৈছে মই ইয়াত লগাই দিছো আপোনালোকে নিশ্চয় দেখিছে এতিয়া ইয়াৰ পিছতে সাম কোৱালিফিকেশন আৰু এজ বিলাক কিমান লাগিব আৰু ইয়াত এসসি এসটি ওবিসি সকলো এজ ইলেকশন যেটো দিব আপোনালোকৰ ফিজিক্যাল হ্যান্ডিক্যাপৰ কাৰণে ইয়াত ৰিজাৰ্ভেশন আছে তাৰ পিছতে চাই ল ইয়াত বয়সটো যদি চাই আপুনি 18 বছৰৰ পৰা 25 বছৰলৈকে আপুনি জেনাৰেল পোষ্টত এপ্লাই কৰিলে 18 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব আৰু যদি আপোনাৰ কাষ্টত যদি পোষ্ট আছে তেতিয়া আপুনি এজ ইলেকশন পাব ওবিসি হলে 3 বছৰ 28 বছৰলৈকে এসসি এসটি হলে 5 বছৰ 30 বছৰলৈকে পাব আৰু ফিজিক্যাল হ্যান্ডিক্যাপ বা ফিজিক্যাল চ্যালেঞ্জ যদি ক্যান্ডিডেট থাকে 40 বছৰলৈকে মানে
10 বছৰ ৰিলেক্সেশ্যন আছে এক্স সাৰ্ভিসমেনৰ 6 বছৰ আপোনাৰ এই ধৰণে ৰিলেক্সেশ্যন আছে তাৰপা ডিপাৰ্টমেন্টাল এমপ্লয়ৰ কাৰণে 40 বছৰলৈকে পাৰিব ইউআৰএ আৰু এসসি এসটি 45 বছৰলৈকে যদি কৰি আছে ইয়াৰ পছত কৰি আছে তেন্তে তেওঁলোকে এপ্লাই কৰিব পাৰে এতিয়া আমি কোৱালিফিকেশনটো চাম প্ৰথমটো হৈছে পে স্কেল আৰু কোৱালিফিকেশনটো যদি দিছে ইয়াত ধুনীয়াকে লোৱাৰ ডিভিজন ক্লাছ হিন্দী টাইপিষ্টৰ কাৰণে আপোনাৰ চাই লওক এলডি যিটো লোৱাৰ ডিভিজন ক্লাৰ্কত আপোনালোকৰ 2 লেভেলত পাৰ মেট্ৰিক আপোনাৰ সেকেন্ড লেভেলত আপোনাৰ পে স্কেলটো হ'ব ইয়াত কৈছে 12 পাস হাই সেকেন্ডাৰী মানে পাস কৰিবলৈ এলডিসি এপ্লাই কৰিবলৈ আৰু লগতে পাৰ মিনিটত ইংলিছত হলে আপোনালোকে 35টা আৰু হিন্দীত যদি কয় 30টা ওয়াৰ্ড আপুনি টাইপিং কৰিব পাৰিব লাগিব তেতিয়া আপুনি এলিজিবল হ'ব প্ৰথমতে যেটো এক্সাম হ'ব এক্সাম হোৱাৰ পিছতে আপোনালোকৰ প্ৰেক্টিকেল এটো কম্পিউটাৰ টাইপিং টেষ্টটো হ'ব হিন্দী টাইপিষ্টৰ কাৰণে একে 12 ক্লাছ পাস হ'ব লাগে 35টা ওয়াৰ্ড ইংলিছত আপুনি 30টা ওয়াৰ্ড আপুনি হিন্দীত টাইপিং কৰিব পাৰিব লাগিব তেতিয়া আপোনালোকে কোৱালিফাই হ'ব ট্ৰেড টেষ্টত এইকেইটা গমল তাৰপিছত ষ্ট'ৰ কিপাৰত আপোনালোকে 12 পাস কৰিব লাগিব আৰু লগতে আপোনালোকৰ ডিজায়াবলত ৰাখিছে experience in handling store and keeping account মানে আপোনালোকে এক বছৰ এক্সপেৰিয়েন্স লাগিব ষ্ট'ৰ কিপাৰত তেতিয়া আপুনি ষ্ট'ৰ কিপাৰত এপ্লাই কৰিব পাৰে তাৰপা সিভিলিয়ান মেকানিক্যাল ট্ৰান্সপোৰ্ট ড্ৰাইভাৰত আপোনালোকৰ ড্ৰাইভিং লাইসেন্স লাগিব আৰু লগতে আপুনি গাড়ী চলাব জানিব লাগিব মেট্ৰিক পাস হ'ব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব তা কুকমেনতো তেনেকে অৰ্ডিনাৰী গেটত আপুনি মেট্ৰিক পাস হলে এপ্লাই কৰিব পাৰে আৰু লগতে এক বছৰ মান আপোনালোকৰ এক্সপেৰিয়েন্স এটা বিচাৰিছে এটো থাকিলে ভাল তেতিয়া এপ্লাই কৰিব পাৰিব পেইন্টাৰতো আপোনালোকৰ এটো এক্সপেৰিয়েন্স থাকিব লাগিব পেইন্টিং আপোনালোকে জানিব লাগিব আইটিআই কৰা হ'লে জানিব আৰু মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰিব কাৰ্পেন্টাৰৰো একে আপোনাৰ সাৰ্টিফিকেট লাগিব আৰু মেট্ৰিক পাস কৰিব লাগিব অনলি মেট্ৰিক পাস কৰিয়ে এপ্লাই কৰিব পৰা পোষ্ট আছে ইয়াত হাউস কিপিং ষ্টাফ HKS তাত কোনো ধৰণৰ এক্সপেৰিয়েন্স নালাগে একো নালাগে পাৰ্সেন্টেজ নালাগে অনলি আপুনি যদি মেট্ৰিকটো পাস কৰিছে তেন্তে হাউস কিপাৰত এপ্লাই কৰিব পাৰে তাৰপা লান্ডাৰী মেনাটো মেট্ৰিক পাসৰ লগতে আপোনাৰ 1 ইয়াৰ এক্সপেৰিয়েন্স মেছ ষ্টাফটো আপোনালোকৰ মেট্ৰিক পাসৰ লগতে 1 ইয়াৰ এক্সপেৰিয়েন্স বিচাৰিছে তাৰপা মাল্টিটাস্কিং ষ্টাফটো একে আপোনালোকৰ মেট্ৰিক পাস কৰিব লাগিব লগতে এক বছৰ এক্সপেৰিয়েন্স বিচাৰিছে তাৰপা ভালচাৰ মেনতো মেট্ৰিক পাসৰ লগতে কইলে মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰিব আৰু এক্স সাৰ্ভিসমেন ফৰ এপ্লিকেবল টু আপুনি যোনটো ট্ৰেডত এপ্লাই কৰিব তাৰ কাৰণে ভালচাৰ মেনত আপুনি অলৰেডি যদি চাকৰি কৰি লৈছে তেন্তে এক্স সাৰ্ভিসমেন লৈছে তেতিয়া হেতু পোষ্টত এপ্লাই কৰিব পাৰে মানে হাউস কিপাৰত আপুনি সিম্পল মেট্ৰিক পাস কৰি এপ্লাই কৰিব পাৰে কোনো ধৰণৰ পাৰ্সেন্টেজ নালাগে পে স্কেলটো লেভেল 2 লেভেলত পাব কিছুমান লেভেল 1 লেভেলত পাব এইখিনি আপোনালোকৰ হিমান দৰকাৰ নাই চাকৰি কৰিছে ভাল চেলাৰি দিয়া পাব যে ইয়াৰ পিছত যেটো চাকৰি হয় এইখিনি কৈ দিলো আপোনালোকৰ এপ্লাই বৰ্তমানলৈকে ষ্টাৰ্ট হোৱা নাই আপোনাৰ যেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব মই ভিডিও বনাই দিম কেনেদৰে আপুনি অফলাইনত এপ্লাই কৰিব লাগিব তাৰ ডিটেইলছত মই এপ্লাই কৰি দেখাই দিম কেনেদৰে ফৰ্মখন ফিল আপ কৰিব কোড কি লিখিব লাগিব কোনটো চেণ্টাৰত কোড পঠিয়াব লাগে ডাকঘৰ যোগেদি দি কৈ যেতিয়া যোনদিনাৰ পৰা এপ্লাই ষ্টাৰ্ট হয় আপোনালোকৰ সেই দিনাই মই ভিডিও বনাই দিম চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আৰু খুব সোনকালে যেটো এমপ্লয়মেন্ট নিউজ আছে তাতে এডভাৰটাইজমেন্টটো আহিব এমপ্লয়মেন্ট নিউজত অহাৰ এডভাৰটাইজমেন্ট অহাৰ পিছতে আপুনি 30 দিনলৈকে মানে এপ্লাই কৰি থাকিব পাৰিব অফলাইন মাধ্যমত কোনো ধৰণৰ অনলাইনত এপ্লাই কৰিব নালাগে আৰু এই অফিচিয়েলি যিখন নটিফিকেশন আছে তাতে এপ্লিকেশন ফৰ্মখনো আছে আৰু মোৰ যেটো ডেসক্ৰিপচনৰ যেটো টেলিগ্ৰাম চেনেল আছে তাতে পাই যাব তাতে গৈ আপুনি নিজে পঢ়ি চাই ল'ব পাৰিব বা স্ক্ৰিনশ্বট মৰাগিটা আপুনি ইয়াত দিয়াগিটা স্ক্ৰিনশ্বট মাৰি ৰাখিব অফলাইনৰ ফৰ্মখনো ধুনীয়াকৈ দি দিছে প্ৰথমতে আপোনালোকৰ এক্সামটো হ'ব এক্সামত আপোনালোকৰ এক্সামটো কোৱালিফাই কৰিব লাগিব তাৰ পিছতে আপোনাৰ টাইপিং টেষ্ট লাগে বা ট্ৰেড টেষ্ট যি লাগে আপোনালোকৰ প্ৰেক্টিকেল টেষ্ট যি লাগে সেইখিনি আপুনি কোৱালিফাই কৰিব লাগিব তাত কোনো ধৰণৰ নাম্বাৰ নাথাকে তাৰ পিছতে আপোনালোকৰ চাকৰিটো পাবলৈ সক্ষম হ'ব মানে এক্সামত ভাল এটা নম্বৰ পাব লাগিব এক্সামটোৱে মেইন তাৰপা বাকি টাইপিং টেষ্ট হওক আৰু আপোনাৰ ট্ৰেড টেষ্ট হওক এইকেইটা কোৱালিফাই নাচায় মাত্ৰ পাছ কৰিলে হয় আপোনালোকে ইয়াৰ পিছত পাৰ্মানেণ্ট চাকৰি পাব চিভিলিয়ান পোষ্টত কোনো ধৰণৰ এখিনি অগ্নিবীৰৰ চাকৰি নহয় সকলোলৈকে শ্বেয়াৰ কৰি দিব ডেসক্ৰিপচনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক আছে আৰু ইনষ্টা আইডি দি থোৱা আছে ফেচবুক পেজৰ লিংক দি থোৱা আছে গোটেইখিনিৰ লগত যদি মোৰ লগত জড়িত হৈ থাকিব বিচাৰে তেন্তে জড়িত হৈ ল'ব আজি ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছো লাইক কৰি দিব ইনফৰমেশ্যনখিনি পাই যদি ভাল লাগিল আৰু যদি কিবা ইয়াতকে জানিবলগীয়া থাকে তেন্তে কমেন্ট কৰিব আৰু যিদিনাৰ পৰা অফলাইনৰ এপ্লাই ষ্টাৰ্ট হ'ব সেই দিনাই মই লোকাল ভিডিঅ' বনাই দিম আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব লাইক কৰি দিব সকলোলৈকে শ্বেয়াৰ কৰি দিব দাদা বাইদেউ লগৰ বন্ধু যিমান আছে সকলোলৈকে সুবিধা হোৱাক আজি ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছো নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হৈতে ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হওক প্ৰতিটো ক্ষেত্ৰত কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই ধন্যবাদ।